পালি আছে এতিয়া গোটেই ধান মই পোকে খাই শেষ কৰিলে মই ল'ৰা ছোৱালীকেইটা কেনেকৈ খুৱাম যদি কিবা এটা ব্যৱস্থা কৰিলে মই ল'ৰা ছোৱালীকেইটা কেনেকৈ খুৱাম এই যদি পথাৰলৈ কৰিবলৈ নাযায় তোৰ নিজৰ ধানো পোকে খাই শেষ কৰিলে চাহ গেলা পথাৰ তোৰ কেতিয়াবা গৈ পাইছে জানো তহঁতক ধান পোকে নাখাই কিহে খাব হা সেই 2 টকা খৰচ কৰি যদি কীটনাশক দ্ৰব্য আজি এটকা দিন দেখিবলগীয়া নহয় মোৰ ধান চাবি এইবাৰ সেই টোকে টোকে লাগিব মোৰ এইবাৰ টোকে টোকে লাগিব মই ইয়াক বিচাৰ কৈছো ইয়াৰ কাৰণে মোৰ চুমনি মুগা গান মোৰ ইমান দূৰৰ পৰা কষ্ট কৰা মুগা গান আনিলো এই তহঁতিটোৰ কাৰণে কথা কবি ইয়াৰ নাচ গান আছে মোক বিচাৰিব ইমান দূৰৰ পৰা মই কষ্ট কৰি মুগাকেইটা আনিলো এই জহনীটো চুমনি ঘৰৰ ওচৰত মোক খাই সিঁচি দিলো নহয় তাৰ মুগা আছে মোৰ দায়িত্ব নহ'ব কিন্তু মোৰ খেতিৰ পোকে খাবলৈ এৰি দিব পাৰোঁ আপুনি কওকচোন এৰি দিব পাৰোঁ তই সেই চুমনি দৰা কাষতহে পালি কেনে খাই আহিছিল মোক চব মালিক কথা কবি তই মাজত নোকোৱাবি মুখত ধৰি কথা নকবি কিন্তু কৈ দিছো দেই মুখত ধৰি কথা নকবি এই তুমি এইফালে বিচাৰখন কৰিবলৈ মোক মাতি আনিলা মোৰ তাত এনেকৈ ৰখাই দিব নালাগে নহয় কথাটো শুনা কীটনাশক ঔষধ দিলে মানে আমাৰ কি হয় মুগাবিলাকে তাৰ যিটো চেণ্ট পায় চেণ্ট পাই পেলাই মুগাৰ প্ৰডাকশ্যনটো আমাৰ কমিলে সেইফালে আমাৰ লোকচান হয় কিন্তু সেইফালে যদি আমি কীটনাশক ঔষধ নিদিওঁ তেতিয়াহ'লে আমাৰ ধাননি পথাৰখিনি পোকে খাই পেলাব তেতিয়াহ'লে আমাৰ আমি এইটো খাবলৈ আমাৰ ভঁৰাল ভাল নাহিব গতিকে এই কথাবিলাকত কাজিয়া লাগিব নালাগে মোকাবিলা কৰি তোমালোকে দুয়োপক্ষই ভালকৈ কথা এটা মীমাংসা কৰি দুই পক্ষ ইকুলো পাছত তাৰ এটা মীমাংসা কৰি তহঁতৰ নিচিনা কি মই পোকে খাবলৈ এৰি দিম নেকি বাইদেউ আমি অৰ্থনবা দেখিছে পাইছোঁ কি হ'ল গম পাই এই জহনী যোৱাতে সেই মানুহজনী ঘৰৰ পৰা খেদি আহিছে গম পায়নে তাৰ পথাৰ বোলে পানী পোকে খালে এই মানুহজনী কি বোলে আপুনি কওকচোন বাৰু এই ল'ৰাহালক পিটিলে মানুহজনী ইয়ালৈকে খেদি আহিছে আৰু কি জানেনে এই জহনী যোৱা এই জহনী যোৱাটোৰ কাৰণে মোৰ মানে মুগাগাল গোটেই গাল মৰি থাকিলে চাওকচোন তাৰ মুগাৰ লগত মোক কি সম্ভৱ মোৰ পথাৰৰ পৰা মোক এই পোকে খাবলৈ এৰি দিব পাৰোঁ নে বাইদেউ কি কথা কয় মই এই কীটনাশক দ্ৰব্য সিঁচাৰ লগত তাৰ মানুহ মই কি সম্ভৱ হয় তুমি যে ৰাসায়নিক সাৰ ইউৰিয়া ফলত দিনক দিনে শস্য উৎপাদনটো কমিবলৈ ধৰিব আৰু তাৰ লগতে এই যিসমূহ খাদ্য মানুহে গ্ৰহণ কৰিব তাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰে দেখা দিব পাৰে গম পাইছানে তোমালোকে বাইদেউ সেইকাৰণে হ'বলৈ আমাৰ ফিচাৰীটো মাছ উৎপাদন নোহোৱা হ'ল হয়নে হয় আকৌ এইবোৰ কথা হওঁতে আমি পঢ়িছিলোঁ নহয় এইবোৰ মানুহে বুজি নোপোৱাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে গতিকে এইবোৰ কাজিয়া পেচাল কৰি পৰিৱেশটো বিনষ্ট
1070 অথবা 1079 1070 আৰু জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব 1077 নম্বৰ 1077 এইটো জিলা ন হয় জিলা নিয়ন্ত্ৰণ কক্ষ